কি হলো ইমান দৌৰি ঢাপৰি আহিছে যে পথাৰত আমাৰ গৰু পাই যে দিলে নহয় হয় নেকি বৈ সোনকালে বৈ মাতিছে খুৰীয়ে হ'ব দে বৈ খবৰটো পাই লগালগ দৌৰি গ'লোঁ কাৰণ ভয়ো লাগিছিল যে পথাৰত গৰুজনী এৰাল দি থৈছিলোঁ তাতে পোৱালি দিছে বুলি ক'লে আৰু চিন্তা গৈ পাই দেখিলোঁ যে গৰুজনী তেতিয়ালৈকে পোৱালি দিয়া নাই মোক চাই আছে আৰু মই গৈ পানী এটিং দি দিলোঁ আৰু সেই সময়তে খুৰীদুজনীও আহি সহায় কৰি দিলে আৰু পোৱালিও জন্ম হ'ল মাকে চেলেকি চাফা কৰিলে আৰু ময়ো অকণমান পোৱালিটোক চাফা কৰি দিলোঁ তাৰ পাছতে ভাবিলোঁ ঘৰলৈ লৈ যাওঁ বুলি গৰু পোৱালিটোক ঘৰলৈ নিবলৈ বুলি বস্তাত উঠাই ল'লোঁ আৰু উঠাই লোৱাৰ পাছতে গৰু পোৱালিটোক ঘৰলৈ লৈ আহিলোঁ আৰু গৰু পোৱালিটোক লৈ অহা দেখি মাকো আহিলে মাক অহাৰ পিছত ভাগিনটো আহিলে দাখন দি মোক সহায় কৰিলে মই দাখন লৈ কঁঠাল গছত উঠি কঁঠাল পাত আৰু বাঁহ পাত কাটি পিনে গৰুজনীক খাবলৈ দিলোঁ আৰু মই মাহঁতক গৰুজনী চাবলৈ কৈ এফালে ওলাই গ'লোঁ তাৰ পাছতে আৰু দুদিনৰ পাছত এয়া চাওক আমাৰ মাকৰ নিচিনা একেই ধুনীয়া পোৱালিটো আমাৰ ঘৰৰ নতুন আলহী ল'ৰা থিয় হৈ গ'ল এয়া দৌৰি ফুৰিছে এতিয়া পথাৰলৈ যাব মাকৰ লগত চিনাকি কৰাই দিছে মাকে তেওঁলোকৰ গাঁওখন এয়াই মাৰ মৰম আপোনালোকে কমেণ্ট এটা কৰিব দেই।